কি লগাই আছে আপুনি? পটলৰ শিপা লগাই আছে। হাইব্ৰিড পটল? হাইব্ৰিড হয়। কিমান মাটি লগাই আছে? 1 বিঘা। এই পটলৰ শিপা লগোৱাৰ আগতে পানী দি ল'ব লাগে নেকি? হাল মাৰি মাটি হাল মাৰিলোঁ, পানী দিলোঁ, অলপ গোবৰ দিছোঁ। গোবৰ 1 গাড়ী নে 2 গাড়ী দিছে? 1 গাড়ী দিছে। আৰু 1 গাড়ী জমা কৰি ৰখা হৈছে? 1 গাড়ী পিছত দিম। আচ্ছা, এইটো গাঁতটো হ'লে পিছত দিব লাগে। আচ্ছা, তো এই খেতিৰ লাভালাভ আছে না নাই? আছে। তো এই খেতিৰ পৰা কিমান দিন পিছে পিছে ফলন চিঙন দিব লাগে? 1 সপ্তাহ পিছত। কিমান উঠিব 1 বিঘাত? 10 কুইণ্টেল 12 কুইণ্টেল উঠে। 2 গাড়ী গোবৰ আপোনালোকে আগতীয়াকৈ আনি ৰাখি দিয়ে? হয়। আৰু শিপাৰ ধৰণবিলাক এনেকুৱা? এইটো চাওক ভালদৰে। চাইছেনে? চাইছোঁ। আৰু সেইটো বেগৰ মাজতো শিপা আছে দেখোন? আছে। আছে। ৰাখিছোঁ। কিমান ডিষ্টেঞ্চত লগাই আছে? দূৰত্ব কিমান? 6 হাত দিছোঁ। লাইন টু লাইন? লাইনটো 6 হাত, লগানিটো 3 হাত দিছোঁ। 3 হাত? হয়। এনেই কি গছটো বহুত জাপ বান্ধি যায় নেকি? হয়। সেইকাৰণে লাইনটো অকণমান বহলাই দিছে? হয়, বেছিকৈ হৈ যায়। এতিয়া অলপ কমেই হ'ব, অলপ কেইদিন পিছত 2 মাহ 3 মাহ হ'লে পিছত বান্ধি যাব পূৰা। চাংটো পূৰা হৈ যাব। আপোনাৰ গাঁৱটো কি টাকিমাৰি না? টাকিমাৰি হয়। এই ৰাসায়নিক সাৰ পিছত দিব? এই DAP, ইউৰিয়া, পটাছ, ছুপাৰ? পিছত দিম, এতিয়া নিদিম না। এই আগতে দিব নালাগে? গাটো অলপ হ'লে পিছতে দিব লাগিব না। তেতিয়া পোখা মাৰিব? হয়, পোকা মাৰা দিব লাগিব অলপ। মানে এই কি বুলি কয় যে দাইটো এইবিলাক দিব লাগিব অলপ, দিলে মানে পোকাটো মৰি যাব না। ফৰেট বুলি কয় যে সেইটো দিব লাগে অলপ। সেইবিলাক দিলে লেতেৰা দেখোন বস্তু। লেতেৰা হ'লে কি হ'ব, আমাৰ ভাল হ'ব না, পোকাটো মৰি যাব। মাটিত দিব লাগে? হয়। তো বন্ধুসকল, এয়া চাওক কিমান ধুনীয়াকৈ লগাই আছে। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4-5 ফুট দিয়া হৈছে। তো ইয়াতে শিপা আনি একদম পূৰা হেৰি কৰি ৰাখিছে। হাইব্ৰিড জাতৰ পটল। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ শিপাৰ যোগান ধৰিম। চাব পাৰিছে কিমান ধুনীয়া শিপাবিলাক। তো এয়া চাওক, খেতিত পানী জমা নোহোৱাকৈ পানী একদম ধুনীয়াকৈ দিব লাগে। হাল মাৰি ধূলিময় কৰি তাৰপিছত যাতে খেতিত পানী জমা নহয় সেইমতে পানী দিব লাগে। যোৱাকালি পানী দিয়া হৈছে, মাটি ফাটি গ'ল। আজি কিন্তু পটলৰ শিপাবিলাক লগাই আছে। কেনেকৈ লগাব লাগে আপোনালোকক মই দেখুৱাই দিছোঁ, চাব। এই লগাই দেখুৱাই দিয়কচোন। ৰ'বা, মই অলপ কাম কৰি আছোঁ ৰ। কেনেকৈ লগাম? কিমান মাটিৰ তলত কিমান দিব লাগে? 3 ইঞ্চি 4 ইঞ্চি দিলে হ'ল। ডুবাই দিয়া। ৰ'বা, আৰু এটা দিম যে, দুটাকৈ লগাই আছোঁ না। এঠাইত দুটাকৈ দিব লাগে না? হয়। এই মতা মাইকীৰবিলাক কিবা লাগে? লাগে। মাইকী দিবই লাগিব না? দিবই লাগিব। মতা কিমান দিব লাগিব 1 বিঘা মাটিত? তথাপিও 20-30টা লাগে না নাই? লাগে, 40টা মান হ'লে হ'ব। মাজে মাজে মতা দিব লাগে? হয়, মাজে মাজে দিব লাগিব না। মতা শিপাটোৰ দাম অকণমান বেছি হয়, পোৱাই নাযায় যে, খালি মাইকীবিলাকহে পোৱা যায়, মতাবিলাক নাপায়। আমি ৰাখিছিলোঁ 2টা, তাতে অলপ হৈছিলে 100 মান হ'ব কিজান শিপাটো। আপুনি ল'লে মই দিব পাৰোঁ। এই পইচাটো অলপ বেছিকৈ দিব লাগিব মোক। হয় নেকি? হয়, সেইটো নাপায়। আপুনি খোজক। হ'বচোন, মোক কেইটামান দিবচোন। হ'ব দে, আহিবি সন্ধিয়াত আহিবি, উঠাই দিম। ঠিক আছে, এই এঠাইত দিব লাগে অকণমান। হ'ব দে, আহিবি। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যদি এতিয়াও মোৰ চেনেলত নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো হাইব্ৰিড পটল এসপ্তাহ মূৰে উঠাব। এই খেতি এয়া শিপাবিলাক যে লগাই আছে, লগোৱাৰ পিছত যেতিয়া পোখা মাৰিব, পোখা মৰাৰ পিছত পোকৰ ঔষধ স্প্ৰে কৰিব। পোকৰ ঔষধ স্প্ৰে কৰাৰ পিছত গছবিলাক ধুনীয়াকৈ ওপৰফালে উঠিবলৈ আৰম্ভ কৰিব। হেণ্ডালিত দিব। 2 পৰা 2.5 মাহ পিছৰ পৰা গছত লাগন দিব। ইমানে লাগন দিয়ে। এইটো হাইব্ৰিড জাতৰ পটল। মতা মাইকী মিলাই কিনে আপোনালোকেও লগাব, চাব আপোনালোকৰ খেতিত। খেতিয়কে নিজেই ক'লে 1 বিঘা মাটিৰ পৰা 10 পৰা 12 কুইণ্টেল পটল উঠাব পাৰিব।
তো আশা কৰোঁ আপোনালোকেও কৰিব। আপোনালোকৰ যদি এনেকুৱা শিপাৰ প্ৰয়োজন হয় আপোনালোকক মই নাম্বাৰটো দিলে সেই নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকেও খেতি কৰি সফল হ'ব তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।